ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ এটি নতুন পাঠ পঢ়িম। ইতিমধ্যে আমি 7টা পাঠ পঢ়িলোঁ, গতিকে আজি আমি অষ্টম পাঠটো পঢ়োঁ। চাওঁচোন কি আছে পাঠটো। অষ্টমঃ পাঠঃ প্ৰসৰতু সুৰভাৰতী। এই পাঠটোৰ নাম হৈছে প্ৰসৰতু সুৰভাৰতী। সুৰভাৰতী মানে দেৱভাষাত সংস্কৃতক সুৰভাৰতী বুলিও কোৱা হয়, আৰু প্ৰসৰতু মানে প্ৰসাৰ হওক, প্ৰসাৰিত হওক, বিস্তাৰিত হওক, অৰ্থাৎ সংস্কৃত ভাষাৰ বা সুৰভাৰতীৰ প্ৰসাৰ হওক, প্ৰসাৰিত হওক। সংস্কৃতেই হৈছে প্ৰায় সকলো ভাৰতীয় ভাষাৰে জননী। সংস্কৃত শব্দটিৰ অৰ্থ হৈছে সুসংগঠিত। পৃথিৱীত যিমানবিলাক ভাষা আছে সেই সকলোবোৰৰ ভিতৰত সংস্কৃত ভাষাৰ সাহিত্য হৈছে আটাইতকৈ চহকী আৰু বিশাল। ইয়াত আছে সুবৃহৎ মহাকাব্য আৰু পুৰাণসমূহ, সুগভীৰ শাস্ত্ৰৰাজি, নিগূঢ় দৰ্শন, সুবিশাল কাব্যৰাশি আৰু অনেক ধাৰাত বিভক্ত নানা গ্ৰন্থ। সংস্কৃত সাহিত্যত মানৱ সত্তাৰ আধ্যাত্মিক, আৱেগিক, দৈহিক আৰু মানসিক এই সকলো দিশৰে সম্পূৰ্ণ প্ৰতিফলন ঘটিছে। বহিৰ্জগতৰ লগত আমাৰ সম্পৰ্কবোধৰ ক্ষেত্ৰত এই সাহিত্যই এক নতুন পথৰ সন্ধান দিয়ে আৰু এক সুখময় জীৱনৰ ভেটি প্ৰতিষ্ঠা কৰে। বাল্মীকি, ভৱভূতি, ভাস, বেদব্যাস, কালিদাস আদি মহান কবিসকলে তেওঁলোকৰ অমূল্য ৰচনাৰাজিৰে সংস্কৃত সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। এই পাঠটিত সংস্কৃত ভাষাৰ কিছু অতীত গৌৰৱৰ ওপৰত কিছু আলোকপাত কৰা হৈছে। পাঠটি ৰচনা কৰি উলিয়াইছে মহামহোপাধ্যায় অধ্যাপক ডক্টৰ মুকুন্দ মাধৱ শৰ্মাদেৱে। অৰ্থাৎ আজি এই পাঠটোত সংস্কৃত ভাষাৰ গুণ গৰিমাৰ বিষয়ে, সংস্কৃত ভাষাৰ বিষয়ে কিছু কথা কৈছে ডক্টৰ মুকুন্দ মাধৱ শৰ্মাদেৱে। এই পাঠটি ৰচনা কৰিছে। এইটো এটা সংস্কৃত গীতেই হয়, গতিকে আমি ইয়াৰ উচ্চাৰণ আৰু অৰ্থসমূহ চাওঁ এতিয়া। শান্তি মৈত্ৰী সুখ প্ৰসবিনী, প্ৰেম প্ৰীতি ভাৱ বিলাসিনী, কামধেনুৰিব বিভৱ শ্ৰাৱণী, প্ৰসৰতু সুৰভাৰতী, বিজয়তে সুৰভাৰতী। তাত কি কৈছে ইয়াত চোৱা, শান্তি মৈত্ৰী সুখ প্ৰসবিনী। গতিকে আমি কিছুমান অৰ্থ গম পাওঁ ইতিমধ্যে। শান্তি আৰু মৈত্ৰী অৰ্থাৎ শান্তি আৰু মিত্ৰতা। সুখ প্ৰসবিনী, প্ৰসৱ মানে জন্ম দিয়া, অৰ্থাৎ সুখ প্ৰসবিনী সুখৰ প্ৰসৱ কৰোঁতা, অৰ্থাৎ সুখৰ জন্ম দিওঁতা, অৰ্থাৎ শান্তি মিত্ৰতা সুখৰ জন্মদাত্ৰী বা শান্তি মৈত্ৰী সুখৰ প্ৰসৱকাৰিণী, প্ৰসবিনী বুলিও আমি ক'ব পাৰোঁ। প্ৰেম প্ৰীতি ভাৱ বিলাসিনী, আৰু প্ৰেম প্ৰীতি ভাৱৰ বিলাসিনী। প্ৰেম প্ৰীতি ভাৱ বিলাসিনী মানে ভাৱৰ যি প্ৰসাৰ কৰে। কামধেনুৰিব বিভৱ শ্ৰাৱণী, আৰু কি কৈছে কামধেনুৰিব, কামধেনুৰ নিচিনা। কামধেনু বুলি কাক কোৱা হয়? যি ধেনুৱে ইচ্ছানুসাৰে যিকোনো বস্তু দিব পাৰে, সেয়া হ'ল কামধেনু। অৰ্থাৎ কামধেনুৰ নিচিনা বিভৱ শ্ৰাৱণী। বিভৱ শ্ৰাৱণী মানে বৈভৱ, সম্পত্তি, সম্পদ প্ৰদান কৰোঁতা, অৰ্থাৎ প্ৰেম প্ৰীতি ভাৱৰ বিলাসিনী, কামধেনুৰ দৰে সম্পদ প্ৰবাহিনী বা প্ৰদায়িনী। প্ৰসৰতু সুৰভাৰতী, গতিকে প্ৰসৰতু সুৰভাৰতীৰ প্ৰসাৰ হওক, বিজয়তে সুৰভাৰতী, সুৰভাৰতীৰ বিজয় হওক। তাৰ পিছৰটো চোৱা, বেদ বেদান্ত জ্ঞান জননী, নানা ৰসসুধা মধুশ্ৰুতস্বিনী, সুৰতৰুৰিব কাম প্ৰদায়িনী, প্ৰসৰতু সুৰভাৰতী, বিজয়তে সুৰভাৰতী। অৰ্থাৎ বেদ বেদান্ত জ্ঞান জননী, অৰ্থাৎ বেদ বেদান্তৰ জ্ঞানৰ জননী। বেদ বেদান্তৰ যি জ্ঞান আছে সেই জ্ঞানৰ জন্মদাত্ৰী, অৰ্থাৎ বেদ বেদান্তসমূহ সংস্কৃত ভাষাতে ৰচিত, গতিকে বেদ বেদান্তৰ জ্ঞান ক'ত আছে? সংস্কৃত ভাষাতে আছে। নানা ৰস সুধা মধুশ্ৰুতস্বিনী, নানা ৰস সুধা, নানা ৰসৰ সুধা, সুধা মানে হৈছে অমৃত, গতিকে নানা ৰসৰ অমৃত। মধুশ্ৰুতস্বিনী, মধু, মধু মানে হৈছে মিঠা, শ্ৰুতস্বিনী মানে হৈছে নদীৰ দৰে, নদী, অৰ্থাৎ নানা ৰসৰ অমৃত ৰূপী শ্ৰুতস্বিনী, নানা ৰসৰ অমৃত মধুশ্ৰুতস্বিনী বুলি আমি ক'ব পাৰোঁ। নানা ৰসৰ অমৃত নদীস্বৰূপ শ্ৰুতস্বিনী। সুৰতৰু, সুৰতৰুৰিব কাম প্ৰদায়িনী, সুৰতৰুৰিব, সুৰতৰু হুইব, অৰ্থাৎ সুৰতৰু, সুৰ মানে হ'ল, সুৰতৰু মানে হ'ল স্বৰ্গত থকা এবিধ গছ, অৰ্থাৎ স্বৰ্গৰ গছৰ দৰে কি কৈছে? কাম প্ৰদায়িনী, কাম মানে আমাৰ যি কাম, যি ইচ্ছা, এই সকলোবোৰ কামনাৰ ফল প্ৰদায়িনী, অৰ্থাৎ স্বৰ্গৰ গছজোপাই যেনেকৈ যি ইচ্ছা কৰা হয় তেনেকুৱা ফল দিব পাৰে, ঠিক সেইদৰে স্বৰ্গৰ তৰুৰ দৰে কামনাৰ ফল প্ৰদায়িনী। সুৰভাৰতীৰ জয় হওক, প্ৰসৰতু সুৰভাৰতী, সুৰভাৰতীৰ বিজয় হওক। বাল্মীকি মুনি ভৱভূতি, ভাস বেদ ব্যাস কবি কালিদাস, प्रमुख पूजित देवी स्वरूपिणी, परम पुत चरित चारिणी, नाना ज्ञान सुधा स्वर्ग तटिनी,
प्रसरतु सुरभारती विजयते सुरभारती অৰ্থাৎ বাল্মীকি মুনি ভৱভূতি ভাস এই মুনিসকলৰ কথা কৈছে বাল্মীকি মুনি ভৱভূতি ভাস বেদব্যাস কবি কালিদাস অতে কবি কালিদাস প্ৰমুখ পূজিত মানে প্ৰমুখ হিচাপে পূজিত অৰ্থাৎ যি পূজনীয় দেৱী স্বৰূপিণী দেৱীৰ নিচিনা অৰ্থাৎ এই সকলোবোৰ সংস্কৃত ভাষাৰ এই কবিৰ নাম কৈছে তেওঁলোক পূজনীয় হয় আৰু দেৱী স্বৰূপিণী দেৱীৰ দৰে পৰম পুত চৰিত চাৰিণী পৰম পুত পৰম পবিত্ৰ আচৰণ সম্পাদিনী কি কৈছে চৰিত চাৰিণী বুলি কৈছে চৰিত চাৰিণী মানে হৈছে শুদ্ধ আচৰণযুক্ত অৰ্থাৎ পৰম পুত মানে শুদ্ধ চৰিত চাৰিণী আচৰণযুক্ত নানা জ্ঞান সুধা স্বৰ্গৰ তটিনী নানা জ্ঞানৰ অমৃত স্বৰূপ স্বৰ্গৰ নদী অৰ্থাৎ নানা জ্ঞান সুধা মানে হৈছে অমৃত স্বৰ্গৰ তটিনী মানে হৈছে স্বৰ্গৰ সেই নদী গতিকে পৰম পবিত্ৰ আচৰণ সম্পাদিনী নানা জ্ঞানৰ অমৃত স্বৰূপ স্বৰ্গৰ নদী এইখিনি কাৰ কথা কৈছে সংস্কৃত ভাষাৰ বিষয়ে কৈছে প্ৰচৰতু সুৰভাৰতীৰ প্ৰসাৰ হওক বিজয়তে সুৰভাৰতী অৰ্থাৎ সুৰভাৰতীৰ বিজয় হওক গতিকে গোটেই অৰ্থখিনি এনেকুৱা ধৰণৰ হ'ব প্ৰতিটো শব্দৰ অৰ্থ মই কৈ দিছোঁ এতিয়া গোটেই অৰ্থটো এনেকুৱা ধৰণৰ হ'ব যে শান্তি মৈত্ৰী সুখৰ জন্মদাত্ৰী প্ৰেম প্ৰীতি ভাৱৰ বিলাসিনী কামধেনুৰ দৰে সম্পদ প্ৰবাহিনী সুৰভাৰতীৰ প্ৰসাৰ হওক সুৰভাৰতীৰ বিজয় হওক বেদ বেদান্তৰ জ্ঞানৰ জননী নানা ৰসৰ অমৃত মধু শ্ৰুতশ্ৰিনী স্বৰ্গৰ তৰুৰ দৰে কামনাৰ ফল প্ৰদায়িনী সুৰভাৰতীৰ প্ৰসাৰ হওক সুৰভাৰতীৰ বিজয় হওক বাল্মীকি মুনি ভৱভূতি ভাস বেদব্যাস কবি কালিদাস আদি প্ৰধান পূজনীয় দেৱী স্বৰূপিণী পৰম পবিত্ৰ আচৰণ সম্পাদিনী নানা জ্ঞানৰ অমৃত স্বৰ্গৰ নদী স্বৰূপ সুৰভাৰতীৰ প্ৰসাৰ হওক সুৰভাৰতীৰ বিজয় হওক গতিকে এইটোৱে হ'ল মূল পাঠটিৰ যিটো মূল কবিতা বা গীত আছে সেই গীতটিৰ অৰ্থ ইয়াৰ পিছত আমি ইয়াৰ প্ৰশ্নোত্তৰ কি আছে এতিয়া সেয়া চাওঁ অনুশীলনী তলত দিয়াবিলাকৰ ভাৱ বহলাই লিখা তো ইয়াত কেইটামান বাক্য কৈছে তাৰ সেইকেইটাৰ অলপ ভাৱ বহলাই আমাক বহলভাৱে লিখিবলৈ দিছে প্ৰথমটো চোৱা কাম ধেনুৰিব বিভৱ শ্ৰাৱণী গতিকে মই তোমালোকক অকণমান ইয়াৰ বিষয়ে আভাস এটা দিব বিচাৰিছোঁ তোমালোকে এইখিনি অলপ বুজি লৈ তোমালোকৰ ভাষাটো অলপ ভালদৰে লিখিবলৈ যত্ন কৰিবা চোৱা কামধেনুৰিব বিভৱ শ্ৰাৱণী অৰ্থাৎ কামধেনুৰ দৰে বিভৱ শ্ৰাৱণী মানে সম্পদ প্ৰদায়িনী বৈভৱ প্ৰদায়িনী ঠিক কামধেনু আচলতে এজনী গাই গৰুৰ নাম কামধেনু হৈছে এজনী গাই গৰু আৰু বশিষ্ঠ মুনিৰ আশ্ৰমত এইজনী গাই গৰু আছিলে অৰ্থাৎ এই গৰুজনী বশিষ্ঠ মুনিৰ আশ্ৰমত আছিলে আৰু এই গৰুজনী অলৌকিক শক্তি সম্পন্ন আছিলে গতিকে গৰুজনীৰ পৰা বৰ পাব পাৰিছিলে অৰ্থাৎ গৰুজনীয়ে বৰ দিব পাৰিছিলে মানুহক গতিকে মানুহে যি বিচাৰে যদি গাই গৰুজনী সন্তুষ্ট কৰিব পৰা যায় গতিকে সেই গাই গৰুজনীয়ে ইচ্ছা অনুসৰি মানুহক বৰ দিব পাৰিছিলে সূৰ্যবংশীয় ৰজা দিলীপে পুত্ৰ প্ৰাপ্তিৰ বাবে এই গাই গৰুজনীৰ পৰা বৰ লাভ কৰিছিল বুলি জনা যায় গতিকে মুঠৰ ওপৰত এই গাই গৰুজনীয়ে সকলো ধৰণৰ ইচ্ছিত বস্তুই মানুহক প্ৰদান কৰিছিলে গতিকে সংস্কৃত ভাষাকো এই গাই গৰুজনীৰ লগত অৰ্থাৎ কামধেনুৰ লগত তুলনা কৰিছে কিয়নো কামধেনুৱে ইচ্ছা অনুসৰি যিদৰে জ্ঞান দিব পাৰে বৰ দিব পাৰে সেইদৰে সংস্কৃত ভাষায়ো আমাক যি জ্ঞান লাগে যি দিশৰেই নহওক কিয় সেই জ্ঞান বুদ্ধি আমাক দিব পাৰে কাৰণ সংস্কৃত ভাষাত মানুহৰ প্ৰয়োজনীয় সকলোখিনি বস্তুৱেই অন্তৰ্নিহিত হৈ আছে মানুহৰ আচাৰ ব্যৱহাৰ বিদ্যা বুদ্ধি ৰোগ নিবাৰণৰ উপায় প্ৰযুক্তিমূলক জ্ঞান আদি সকলো সংস্কৃত ভাষাৰ পৰাই লাভ কৰিব পাৰি ইয়াতে আমি কবিতাটোত পাইছোঁৱেই যে শান্তি মৈত্ৰী সুখ সম্পদ প্ৰেম প্ৰীতি আদি ধাৰণাৰো সকলোবোৰ সংস্কৃত ভাষাতেই পোৱা হৈছে আৰু এই সকলোবোৰ লাভতকৈ ডাঙৰ বস্তু পৃথিৱীত একোৱেই নাই গতিকে সেইকাৰণে সংস্কৃত ভাষাকো কামধেনুৰ লগত তুলনা কৰিব পাৰি অৰ্থাৎ কামধেনুৱে যিদৰে মানুহৰ ইচ্ছা অনুসৰি বস্তু দিব পাৰিছিলে গতিকে সংস্কৃত ভাষাৰ পৰাও আমি ইচ্ছা অনুসৰি যিকোনো ধৰণৰ জ্ঞান লাভ কৰিব পাৰোঁ গতিকে এই কথাখিনি এই বাক্যটোৰ দ্বাৰা বুজাব বিচাৰিছে গতিকে তোমালোকক মই এটা আভাস দিছোঁ তোমালোকে ইয়াক আৰু তোমালোকে নিজৰ ভাষাত আৰু সুন্দৰকৈ লিখিব পাৰা কিছুমান উদাহৰণ তোমালোকৰ মনলৈ আহিলে দি দিব পাৰা গতিকে তাৰ পিছৰ বাক্যটো চোৱা সুৰতৰুৰিব কাম প্ৰদায়িনী ঠিক সেইদৰে আগৰটোত ক'লে যে কামধেনুৰ কথা এইবাৰ কৈছে সুৰতৰুৰিব অৰ্থাৎ স্বৰ্গৰ গছজোপাৰ দৰে কাম প্ৰদায়িনী অৰ্থাৎ ইচ্ছা যি আমাৰ কাম মনৰ ইচ্ছা অৰ্থাৎ আমাৰ ইচ্ছা যি হয় সেই স্বৰ্গৰ গছজোপাই আমাৰ ইচ্ছা অনুসৰি বস্তু দিব পাৰে কামধেনুৰ দৰেই বুলি আমি ক'ব পাৰোঁ গতিকে এইটো আমি এনেধৰণে লিখিব পাৰোঁ চোৱা যে সুৰতৰু হৈছে এক স্বৰ্গীয় বৃক্ষ
স্বৰ্গত থকা এজোপা গছ আৰু এই বৃক্ষৰ পৰা এই গছজোপাৰ পৰা বিচৰা বস্তু লাভ কৰিব পাৰে বুলি এক বিশ্বাস আছে। গতিকে সংস্কৃত ভাষাকো এই গছৰ লগত তুলনা কৰিছে। ঠিক আগৰটোৰে হ'ব, যিহেতু সংস্কৃত ভাষা সকলো জ্ঞানৰ ভাণ্ডাৰ আছে, ইয়াত সকলো ধৰণৰ জ্ঞানেই ইয়াত সোমাই আছে। গতিকে সকলো ধৰণৰ অমৃতৰূপী জ্ঞান এই সংস্কৃত ভাষাতেই সোমাই আছে। আৰু সেই আমি পাইছোঁ যে এগৰাকী বিখ্যাত আমাৰ পশ্চিমীয়া কবি আছে, তেওঁ কবিতাত সংস্কৃত ভাষাৰ প্ৰশংসা কৰি কৈছে যে অমৃতম মধুৰম সম্যক সংস্কৃতম হি ততোধিকম দেৱভোগ্যমিদম তস্মাৎ দেৱভাষেতি কথ্যতে। অৰ্থাৎ অমৃত মধুৰ, কিন্তু সংস্কৃত তাতোকৈও মধুৰ। দেৱভোগ্যমিদম, দেৱতাসকলৰ ভোগ্য এই সংস্কৃত, সেইকাৰণে ইয়াক দেৱভাষা বুলিও কোৱা হয়। গতিকে এই ভাষা দেৱতাৰ ভাষা, বেদ বেদান্তৰ জ্ঞান এই ভাষাই আমাক দিব পাৰে। গতিকে এই সকলোবোৰ যি বেদ বেদান্তৰ জ্ঞান, এই সকলোবোৰ সংস্কৃত ভাষাতেই ৰচিত হৈছে। এই গ্ৰন্থসমূহ বেদৰ জ্ঞান হৈছে ব্ৰহ্ম জ্ঞান, আৰু ভাৰতীয় দৰ্শনৰ মূল ভেটিয়ে হৈছে বেদ বেদান্ত। ইয়াৰ উপৰি সংস্কৃত ভাষাত অনেক ধৰণৰ ৰসপূৰ্ণ গুৰুত্বপূৰ্ণ নানা জ্ঞানৰ গ্ৰন্থ সমাহাৰ ঘটিছে, গ্ৰন্থ ইয়াত আছে। সেয়েহে অমৃতৰ সোঁতৰ দৰে সংস্কৃত ভাষাটো অমৃত প্ৰবাহিত হৈ আছে, আৰু এই জ্ঞানৰ প্ৰসাৰ তথা প্ৰদানেৰে মানুহক স্বৰ্গীয় অমৃত প্ৰদান কৰে। যেন স্বৰ্গৰ সেই বৃক্ষজোপাহে, স্বৰ্গৰ বৃক্ষজোপাই যেনেকৈ স্বৰ্গত থকা সকলোকে বিচৰ ধৰণে বস্তু প্ৰদান কৰে, ঠিক সেই স্বৰ্গৰূপী গছজোপা আমি অমৃত ইয়াত সংস্কৃত ভাষাৰূপে লাভ কৰিছোঁ। গতিকে সংস্কৃত ভাষাই আমি বিচৰা ধৰণেৰে যিকোনো বস্তু বা যিকোনো জ্ঞান আমাক দিব পাৰে। গতিকে এই কথাখিনিও তোমালোকে আৰু সুন্দৰভাৱে লিখিবলৈ চেষ্টা কৰিবা। তাৰ পিছৰটো চোৱা, নানা জ্ঞান সুধা স্বৰ্গতটিনী, নানা জ্ঞান সুধা স্বৰ্গতটিনী। এইটো ঠিক অলপ তেনেকুৱা ধৰণৰ, নানা বিভিন্ন ধৰণৰ জ্ঞানৰ সুধা হৈছে অমৃত স্বৰূপ, স্বৰ্গৰ নদী স্বৰূপ। গতিকে সংস্কৃত এটা অতি মধুৰ ভাষা। এই ভাষা ইমানেই মধুৰ যে অমৃততকৈ ইয়াক মধুৰ বুলি কোৱা হৈছে। যিহেতু আমি আগৰ লাইনটোৰ কাৰণে, আগৰ বাক্যটোৰ কাৰণে এটা শ্লোক মই কৈছিলোঁ যে অমৃতম মধুৰম সম্যক সংস্কৃতম হি ততোধিকম দেৱভোগ্যমিদম তস্মাৎ দেৱভাষেতি কথ্যতে। এই শ্লোকটো ইয়াতো তোমালোকে ভৰাই দিব পাৰা যে অমৃত মধুৰ, কিন্তু সংস্কৃত তাতোকৈ মধুৰ। এই দেৱতাসকলৰ ভাষা, সেইকাৰণে ইয়াক দেৱভাষা বুলি কোৱা হয়। এই অমৃতময় ভাষাই সকলো জ্ঞানৰ বাৰ্তা বহন কৰে। যেনেদৰে স্বৰ্গৰ সকলো কামনা বাসনা আৰু জ্ঞানৰ উৎকৃষ্ট ক্ষেত্ৰ স্বৰ্গত সকলোবোৰ বস্তু আছে, ঠিক সেইদৰেই স্বৰ্গ সদৃশ জ্ঞানৰ ভাণ্ডাৰ নদীৰ দৰে বৈ আছে ক'ত? সংস্কৃত ভাষাৰ মাধ্যমত। গতিকে সংস্কৃত পণ্ডিত মুকুন্দ মাধৱ শৰ্মাদেৱে তেওঁ সংস্কৃত ভাষাৰ বিষয়ে নিহিত হৈ থকা গুণৰ বিষয়ে বৰ্ণনা কৰি কৈছে যে স্বৰ্গৰ নদীৰ দৰে সংস্কৃত হৈছে। স্বৰ্গৰ নদী যিদৰে মহামূল্যৱান, গতিকে আমাৰ পৃথিৱীৰ এই সংস্কৃত ভাষাটো আমাৰ কাৰণে মহামূল্যৱান। ইয়াত শান্তি সম্প্ৰীতি আদি বিভিন্ন ধৰণৰ সুখ প্ৰেম প্ৰীতি সকলোৰে মাজত আনন্দ বোৱাই ৰাখিব পৰা গুণ কামধেনুৰ দৰে সংস্কৃতক বুলি কৈছে। সুৰতৰ স্বৰ্গত থকা বৃক্ষৰ দৰে কৈছে, আৰু ইয়াত স্বৰ্গৰ নদীৰ দৰে কৈছে। গতিকে কালিদাস, বাল্মীকি, বেদব্যাস, ভাস আদিৰ দৰে পণ্ডিতসকলে এই ভাষাক সমৃদ্ধ কৰি ৰাখিছে। গতিকে এই সুৰভাৰতীয়ে মানুহৰ লগতে সমাজকো সম্পূৰ্ণৰূপে প্ৰতিফলিত কৰিছে। অৰ্থাৎ সংস্কৃত সকলো প্ৰকাৰে এক উন্নত শ্ৰেষ্ঠ ভাষা, আৰু স্বৰ্গৰ নদী যিদৰে অমৃতৰূপী নদী, গতিকে আমাৰো সংস্কৃত হৈছে আমাৰ বাবে স্বৰ্গৰ অমৃত স্বৰূপ। গতিকে এই কথাখিনি এনেকুৱা ধৰণৰ তোমালোকে বহলাই তোমালোকে নিজেও অলপ চাই কথাখিনি শুনি লৈ নিজে অলপ যিমানখিনি পাৰি সুন্দৰভাৱে তোমালোকে সজাই পৰাই লিখিলেই তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। গতিকে তোমালোকে এইখিনি নিজাববীয়াকৈ চেষ্টা কৰা। ইয়াৰ পিছত আমি কি প্ৰশ্ন আছে আকৌ চাওঁ। 2 নম্বৰ প্ৰশ্ন, তলৰ শব্দবোৰৰ সহায়ত বাক্য ৰচনা কৰা। কামধেনু, সংস্কৃত ভাষা কামধেনুরিव अस्ति, विभव विद्या एव परमं विभवं, प्रमुखः प्रधानमंत्री एव देशस्य प्रमुखः, सुरभारती सुरभारती एव सर्वासां भारतीय भाषाणां जननी। 3 নম্বৰ প্ৰশ্ন, ব্যাসবাক্য লিখি তলৰ সমাসবোৰৰ নাম লিখা। তাত ব্যাসবাক্য লিখি দিব দিছে আৰু সমাসৰ নামো লিখিব দিছে। কামধেনু, কামম পুৰয়তি ধেনু ইয়া, তাত বহুব্ৰীহি। তাৰ পিছৰটো সুৰতৰু, সুৰলোকস্য তৰুহু, ষষ্ঠী তৎপুৰুষ। প্ৰমুখ পূজিত, প্ৰমুখৰূপেণ পূজিতः বা প্ৰমুখ পূজিতः, তৃতীয়া তৎপুৰুষ।
পৰমপুতঃ পৰমম পুতম কৰ্মধাৰয়। এতিয়া 4 নম্বৰ প্ৰশ্ন, কবিতাটিৰ সাৰাংশ লিখা। কবিতাটোৰ অৰ্থখিনি ইতিমধ্যে আমি গম পাইছোঁ, সাৰাংশটো অকণমান মই কৈ দিব বিচাৰিছোঁ। প্ৰচলিত সুৰভাৰতীৰ কবিতাটি ডক্টৰ কবি মুকুন্দ মাধৱ শৰ্মাদেৱে লিখিছে, তেখেতৰ দ্বাৰা ৰচিত। এই কবিতাটোৰ মাজেৰে সংস্কৃত ভাষাৰ জয়গান কৰা হৈছে আৰু সংস্কৃত ভাষাৰ সৰ্বতো প্ৰকাৰে উত্তৰোত্তৰ কামনা কৰা হৈছে। সংস্কৃত ভাষাই আমাক শান্তি, মৈত্ৰী, সুখ আদি প্ৰদান কৰে। প্ৰেম প্ৰীতি ভাৱৰো প্ৰসাৰ এই সংস্কৃত ভাষাৰ জৰিয়তেই হয়। মুঠৰ ওপৰত সকলো ধৰণৰ সুখ প্ৰদান কৰিব পাৰে সংস্কৃত ভাষাই। আৰু সংস্কৃত ভাষাক সেইকাৰণে কামধেনুৰ লগতো তুলনা কৰিছে। কামধেনুৰ দৰে সংস্কৃত ভাষাই সম্পদ বৈভৱ প্ৰদান কৰে আৰু বেদ বেদান্তৰ জ্ঞানৰ জননী হৈছে এই সংস্কৃত ভাষা। এই ভাষাৰ মাধ্যমতেই বিভিন্ন ধৰণৰ ধৰ্মগ্ৰন্থৰ পৰা জ্ঞান লাভ কৰিব পৰা যায়। বিভিন্ন গ্ৰন্থৰ ভঁৰালেৰে পৰিপূৰ্ণ এই ভাষাই অমৃতৰ নিজৰা বোৱাব পাৰে। যি অমৃতত ডুবি মানুহে মহাজ্ঞান লভিব পাৰে, ব্ৰহ্মক লাভ কৰিব পাৰে। আৰু এই ভাষা হৈছে স্বৰ্গত থকা বৃক্ষৰ দৰে। স্বৰ্গত থকা বৃক্ষই যিদৰে সকলোৰে ইচ্ছা পূৰণ কৰিব পাৰে, সেইদৰে সংস্কৃত ভাষাই আমাৰ সকলো ধৰণৰ জ্ঞান আমি পাব পাৰোঁ এই ভাষাৰ পৰা। বাল্মীকি, ভগৱতী, ভাস, বেদব্যাস, কালিদাস আদি মহান কবিসকলে এই ভাষাৰ মাধ্যমতেই গ্ৰন্থ ৰচনা কৰি সকলোকে এই সংস্কৃত ভাষাৰ জ্ঞানৰ সোৱাদ আমাক দিছে, জ্ঞান আমাক প্ৰদান কৰিছে। দৰাচলতে সংস্কৃত মাতৃৰ প্ৰতি থকা ভক্তিৰ ভাৱে এই ধৰণৰ গ্ৰন্থ তেওঁলোকে ৰচনা কৰিব পাৰিছে। সংস্কৃত ভাষা অতি শুদ্ধ আৰু নৈতিক জ্ঞান সম্পন্ন। গতিকে এনেকুৱা সংস্কৃত ভাষাক কবিয়ে ভক্তিভাৱেৰে সেৱা কৰিছে আৰু এই ভাষা যাতে প্ৰসাৰিত হওক, বৃদ্ধি হওক, সংস্কৃতৰ যাতে বিজয় হওক, এই কথা কামনা কৰিছে। গতিকে থুলমূলকৈ কবিতাটোৰ মূল ভাৱ বা সাৰাংশ এনেকুৱা ধৰণৰে। 5 নম্বৰ প্ৰশ্ন, তলৰ বাক্যবোৰ সংস্কৃতলৈ অনুবাদ কৰা। সাহসী মানুহে মৃত্যুলৈ ভয় নকৰে। সাহসিকো জনঃ মৰণাৎ ন বিভ্যেতি। বলৱান শত্ৰুৰ লগত বন্ধুত্ব আচৰণ কৰিবা। অৰ্থাৎ বলৱান, শক্তিশালী শত্ৰুভিঃ সহ শান্তি প্ৰতিষ্ঠাম কুৰু। তেওঁ অগ্নিত আহুতি দিছে। সহ অগ্নৌ আহুতিম দদাতি। আমি গছ কটা উচিত নহয়। বয়ম বৃক্ষান ন ছিদ্যেম। তোমাৰ শিক্ষকক অশ্ৰদ্ধা নকৰিবা। তব শিক্ষকান প্ৰতি অসন্মানম বা অশ্ৰদ্ধাম মা কুৰু। গতিকে এইকেইটা হ'ল অনুবাদ। 6 নম্বৰ প্ৰশ্ন চোৱা। তলৰ অনুচ্ছেদটি পঢ়ি প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এটি পেৰাগ্ৰাফ দিছে, অনুচ্ছেদ দিছে। অস্তি হস্তিনাপুৰে বিলাসো নাম ৰজকঃ। অৰ্থাৎ অস্থি মানে আছে, অৰ্থাৎ অস্থি হস্তিনাপুৰে বিলাসো নাম ৰজকঃ। অৰ্থাৎ হস্তিনাপুৰত বিলাস নামৰ এজন ৰজক মানে ধোবা আছিল। তস্য গৰ্দভো অতিবাহনাৎ দুৰ্বলো মুমূৰ্ষুৰিব অভৱৎ। অৰ্থাৎ তস্য গৰ্দভঃ তেওঁৰ গাধটো, অতিবাহনাৎ অৰ্থাৎ অতি বেছি বাহন, অৰ্থাৎ গাধটোক বাহন হিচাপে ব্যৱহাৰ কৰিছে। গতিকে অতি বেছি বাহনাৎ মানে অতিকৈ তাৰ ওপৰত বোজা দিছে, সেইকাৰণে কি হৈছে, দুৰ্বল আৰু মুমূৰ্ষ হৈ পৰিছে। ততঃ তেন ৰজকেন অসৌ ব্যাঘ্ৰচৰ্মণা প্ৰচ্ছাদ্য অৰণ্য সমীপে শস্যক্ষেত্ৰে নিযুক্তঃ। ততঃ তেন তাৰপিছত তেওঁ, অৰ্থাৎ এই ৰজকজনে, ৰজকেন অসৌ মানে এই, ব্যাঘ্ৰচৰ্মণা অসৌ মানে ইয়াক, ব্যাঘ্ৰচৰ্মণা অৰ্থাৎ বাঘৰ চৰ্মণা মানে ছালৰ দ্বাৰা, প্ৰচ্ছাদ্য মানে তাক ছাল পিন্ধাই দিলে। অৰণ্য সমীপে শস্যক্ষেত্ৰে নিযুক্ত অৰ্থাৎ কি কৰিলে, তাৰপিছত সেই ৰজকজনে সেই গাধটোক বাঘৰ ছাল পিন্ধাই দি অৰণ্যৰ ওচৰত থকা শস্যক্ষেত্ৰত তাক পঠিয়াই দিলে, নিযুক্তি দিলে, অৰ্থাৎ শস্যক্ষেত্ৰলৈ পঠিয়ালে। ততো দূৰাত্তম অৱলোক্য ব্যাঘ্ৰবুদ্ধয়া ক্ষেত্ৰপতয়ঃ সত্বৰম পলায়ন্তে। তাৰপিছত কি হ'ল, দূৰাত্তম অৱলোক্য, দূৰৰ পৰাই, তম অৱলোক্য, তম মানে কম, কাৰ কথা কৈছে, এই গৰ্দভম, অৰ্থাৎ দূৰৰ পৰাই তাক দেখা পাই, ব্যাঘ্ৰবুদ্ধয়া অৰ্থাৎ বাঘ বুলি ভাবি, ক্ষেত্ৰপতয় মানে ক্ষেত্ৰপতি অৰ্থাৎ খেতিৰ মালিক, প্ৰতিগৰাকী সকল, সত্বৰম মানে শীঘ্ৰেই, লগে লগেই, পলায়ন কৰিছিলে। গতিকে এই গাধটোকে বাঘ বুলি ভাবি পেলাই খেতিৰ মালিকসকলে, গৰাকীসকলে দূৰৰ পৰাই পলাইছিলে। গতিকে এইটো হ'ল আমাৰ অনুচ্ছেদটো। এতিয়া প্ৰশ্ন চোৱা। ৰজকঃ কুত্ৰ আছিত। ৰজকজন ক'ত আছিল? ৰজকঃ হস্তিনাপুৰে আছিত।
ৰজকস্য নাম কিম আছিত ৰজকজনৰ নাম কি আছিলে ৰজকস্য নাম আছিত বিলাসः ৰজকস্য গৰ্দভঃ কিং কাৰণত মুৰ্মুষুঃ ইব অভৱত ৰজকৰ গাধটো কি কাৰণত মুৰ্মূৰ্ষ অৱস্থা হৈছিল অৰ্থাৎ মৰু প্ৰায় মৃত প্ৰায় এনেকুৱা ধৰণৰ অৱস্থা হৈছিলে ৰজকস্য গৰ্দভঃ অতিবাহনাত দুৰ্বলঃ মুৰ্মূষঃ ইব অভৱত অৰ্থাৎ ৰজকৰ গাধটো বেছি তাক বুজা দিয়াৰ কাৰণে সি দুৰ্বল আৰু মুৰ্মূৰ্ষ হৈছিলে ব্যাঘ্ৰ চৰ্মনা প্ৰচ্ছাদ্য গৰ্দভঃ কুত্ৰ নিযুক্ত বাঘৰ ছাল পিন্ধাই গাধটোক ক'ত নিযুক্তি দিয়া হৈছিলে কলৈ পঠিয়াইছিলে ব্যাঘ্ৰ চৰ্মনা প্ৰচ্ছাদ্য গৰ্দভঃ অৰণ্য সমীপে শস্য ক্ষেত্ৰে নিযুক্ত অৰ্থাৎ বাঘৰ ছাল পিন্ধাই গাধটোক অৰণ্যৰ ওচৰত থকা শস্য ক্ষেত্ৰলৈ পঠিয়াইছিলে কম অৱলোক্য ক্ষেত্ৰপতয়ঃ সত্বৰম পলায়ন্তে কাক দেখা পায় খেতিৰ গৰাকীসকলে পলাইছিলে ব্যাঘ্ৰ চৰ্মাবৃতম গৰ্দভম অৱলোক্য ক্ষেত্ৰপতয়ঃ সত্বৰম পলায়ন্তে অৰ্থাৎ বাঘৰ ছাল পিন্ধা গাধটোক দেখি মাটিৰ গৰাকীসকলে মালিকসকলে পলাইছিলে গতিকে এইখিনিয়ে হ'ল পাঠটোৰ উত্তৰ গতিকে তোমালোকে ভালদৰে পঢ়িবা অলপ অভ্যাস কৰিবা গতিকে নিশ্চয় পাৰিবা তে ইয়াত তোমালোকৰ কেইটামান টুকা আছে চমু টুকা আছে ডক্টৰ মুকুন্দ মাধৱ শৰ্মাৰ বিষয়ে আছে বেদান্ত ভৱভূতি বেদব্যাস এইসকলৰ বিষয়ে কিছু কথা ইয়াত দিছে গতিকে তোমালোকে সেই কথাখিনি অলপ পঢ়িবা নিজেও মনত ৰাখিবলৈ চেষ্টা কৰিবা গতিকে আজিৰ এই পাঠটো আমাৰ ইমানতে শেষ হৈছে ইয়াৰ পিছত আমি আকৌ নতুন পাঠ পঢ়িম